ঠিক আছে ছাত্ৰ ছাত্ৰীসকল পুনৰ তোমালোকৰ মাজলৈ আহিছোঁ আমি যেহেতু দশম শ্ৰেণীৰ দুটা চলকৰ ৰৈখিক সমীকৰণ আলোচনা কৰি আছিলোঁ দুটা চলকৰ ৰৈখিক সমীকৰণৰ বিষয়ে আলোচনা কৰিছিলোঁ ইয়াৰ আগৰ ক্লাছত সমীকৰণ দুটাৰ গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন কেনেকুৱা হ'ব পাৰে তাৰ ওপৰত আলোচনা কৰিলোঁ সমীকৰণ দুটাৰ সমাধান থাকিব নে নাথাকে থাকিলে কেনেকুৱা সমাধান হ'ব অসীম সমাধান হ'বনে সীমিত অদ্বিতীয় ইউনিক সলিউশন হ'ব সেইটো আলোচনা কৰিলোঁ এতিয়া আমি সমীকৰণৰ সলিউশন যাব লাগে সমীকৰণ সমাধানৰ আমাৰ তিনিটা নিয়ম আছে তিনিটা নিয়মৰ ভিতৰত অপনয়ন পদ্ধতি বা ইলিমিনেশ্যন প্ৰচেছটো আজি আমি আলোচনা কৰিম তাৰ বাহিৰেও তোমাৰ ক্ৰছ মাল্টিপ্লিকেশ্যন আছে বা আৰু এটা আছে সাবষ্টিটিউশ্যন মেথড আছে কিন্তু মই ভাবোঁ ইলিমিনেশ্যন প্ৰচেছ বা অপনয়ন পদ্ধতিত সলভ কৰিবলৈ অলপ সহজ হয় গতিকে ইকুৱেশ্যন সলিউশ্যনটোত আগবাঢ়িবলৈ হ'লে আমি কি কৰিব লাগিব প্ৰথমতে আমিতো এক্সাৰচাইজত যাব লাগিব গতিকে আমি সমীকৰণৰ উদাহৰণ লৈ পেলাই অপনয়ন পদ্ধতি বা ইলিমিনেশ্যন প্ৰচেছত কিদৰে সমীকৰণ সমাধান কৰা হয় সেই বিষয়ে আলোচনা কৰোঁ এতিয়া মই যদি এটা সমীকৰণ লিখি লওঁ অপনয়ন পদ্ধতিত সলভ কৰিব লগা সমীকৰণ এটা যদি লিখি লওঁ ধৰি লোৱা এটা সমীকৰণ লিখিম নে দুটা লিখিম এটা সমীকৰণ লিখিলেতো তাৰ ইনফাইনাইট সলিউশ্যন থাকে গতিকে আমাৰ এ পেয়াৰ অফ ইকুৱেশ্যন হ'ব লাগিব ধৰি লোৱা মই লিখিলোঁ 2x + 3y = 13 এইটো এটা ফাৰ্ষ্ট ইকুৱেশ্যন তাৰপিছতে 4x + 5y = 23 এইটো আমাৰ সেকেন্ড ইকুৱেশ্যন ঠিক আছে এতিয়া আমি অপনয়ন পদ্ধতিত সমাধান কৰিম সমাধান কৰাৰ অৰ্থ কি x আৰু y ভ্যালু কেইটা উলিয়াব লাগে যি কেইটা ভ্যালুৱে কি হ'ব দুইটা সমীকৰণ স্যাটিসফাই কৰিব কিন্তু আমাক সমীকৰণ দুটা এনেকৈ দি দিলে ধৰি লোৱা কোৱেশ্যনটোত ক'লে যে সলভ দিছ ইকুৱেশ্যন আমি প্ৰথমতে গম পাব লাগিব যে ইয়াৰ সলিউশন ওলাব নে নোলায় সেইটো এটা ইউনিক সলিউশন হ'ব নে নহয় ইউনিক সলিউশন হ'লেহে আমি সলভ কৰিব পাৰিম গতিকে তোমালোকে সলভ কৰাৰ আগত a1/a2 আমাৰ যেটো প্ৰসেস তোমালোকে a1/a2 = b1/b2 এই বস্তুটো চাই ল'বা যদিহে নট ইকুৱেল হয় তেতিয়াহে আমি ইউনিক সলিউশন পাম তেতিয়াহে আমি সলভ কৰিব পাৰিম কিবা কাৰণত যদি ইউনিক সলিউশন নাহে তেতিয়াহ'লে আমি a1/a2 b1/b2 c1/c2 উলিয়াই কণ্ডিশ্যনটো লিখি পেলাই আমি লিখি দিব লাগিব যে ইয়াৰ সলিউশন নাই বা ইয়াৰ ইনফাইনাইট সলিউশন আছে সেইটো বেলেগ এটা কথা এতিয়া আমি পোনপটীয়াকৈ ইলিমিনেশ্যন প্ৰচেছ বা অপনয়ন পদ্ধতিত সমাধান কৰিবলৈ শিকিম এতিয়া কথা হ'ল অপনয়ন পদ্ধতি বা ইলিমিনেশ্যন প্ৰচেছ বুলি ক'লে আমি কি বুজি ইলিমিনেট শব্দটোৰ অৰ্থ কি অপনয়ন শব্দটোৰ অৰ্থ কি ইলিমিনেট শব্দটোৰ অৰ্থ হৈছে এটা ইলিমিনেট কৰি আঁতৰাই দিয়া আমাৰ এই শ্ব'বিলাকতকৈ আজি ইলিমিনেট হৈছে তাৰমানে কি হৈছে আঁতৰি গৈছে গতিকে আমাৰ ইয়াত দুটা ভেৰিয়েবল আছে x and y আমি এই ভেৰিয়েবল দুটাৰ কোনোবা এটাক যদি আঁতৰাব পাৰোঁ তেতিয়াহ'লে আমি কি কৰিব পাৰিম আনটো ভেৰিয়েবলৰ ভ্যালুটো পাব পাৰিম আৰু এটা ভ্যালু পাই গ'লে নেক্সট সেইটো ভ্যালু আমি কোনোবা এটা ইকুৱেশ্যনৰ পৰা উলিয়াই ল'ব পাৰিম এতিয়া আমি যেহেতু সমীকৰণ দুটাৰ পৰাই কি কৰিব লাগিব x বা y কোনোবা এটা ভেৰিয়েবল ইলিমিনেট কৰিব লাগিব x বা y কোনোবা এটা ভেৰিয়েবল ইলিমিনেট কৰিব লাগিব ইলিমিনেট কেনেকৈ কৰিম হয় সমীকৰণটো আমি প্লাছ কৰিলে বা কৰিলে কোনোবা এটা ভেৰিয়েবল কেতিয়াবা কেনসেল যাব পাৰে বা মাইনাছ কৰিলে কেতিয়াবা কোনোবা এটা ভেৰিয়েবল কেনসেল যাব পাৰে গতিকে ইকুৱেশ্যন 1 টোক প্লাছ বা মাইনাছ কৰি পেলাই আমি কি কৰিম কোনোবা এটা ভেৰিয়েবল ইলিমিনেট কৰিম কিন্তু ইয়াতে তোমাৰ ডাইৰেক্ট ইকুৱেশ্যন এটা প্লাছ মাইনাছ কৰি দিলে কোনোবা এটা ইলিমিনেট হ'ব নেকি নহ'ব পাৰে নোহোৱাৰ চান্সেই বেছি থাকে আমাৰ মাইনাছ কৰিলে কেতিয়া নাইকিয়া হ'ব যদিহে দুইটা সমান সমান থাকে দুইটা যদি ইয়াত মোৰ এটা 2x আছে ইয়াত 4x আছে যদি বোলে দুইটা 2x থাকিলেহেঁতেন মাইনাছ কৰি দিয়াহেঁতেন x কেইটা কেনচেল গুচি গ'লহেঁতেন ডেট মিনছ ইলিমিনেট হ'লহেঁতেন 3y 5y আছে যদিহে দুইটা 3y বা দুইটা 5y হ'লহেঁতেন তেতিয়া আমি মাইনাছ কৰি দিলে yটো ইলিমিনেট হ'লহেঁতেন কিন্তু ইয়াত সেইটো হৈ থকা নাই গতিকে আমাৰ কাম হ'ব কি আমি কোনোবা এটা ভেৰিয়েবলৰ কোএফিচিয়েণ্ট একে কৰি ল'ব লাগিব ধৰি লোৱা আমি xৰ জেনেৰেলি xৰ কোএফিচিয়েণ্টটো একে কৰিব বিচাৰে গতিকে আমি কি হয় ফাৰ্ষ্ট ভেৰিয়েবলটো কোএফিচিয়েণ্টটো একে কৰিব চাম একে কৰিম কৰাৰ পিছত আমি সাবষ্ট্ৰেক্ট কৰিম কৰিলে আমাৰ ফাৰ্ষ্ট ভেৰিয়েবলটো নাইকিয়া হৈ যাব আৰু সেকেন্ড ভেৰিয়েবল যেটো আছে y তাৰ এটা ভ্যালু ওলাই যাব
আৰু সেই ভেলুটো যদি ইকুৱেশ্যনটোত এটাত পাতি দিম তেতিয়া আমাৰ আনটো ভেৰিয়েবলৰ ভেলু ওলাব। এতিয়া তেতিয়াহ'লে আমি সিদ্ধান্ত ল'লোঁ যে আমি এক্স ভেৰিয়েবলটোৰ কোএফিচিয়েণ্ট কেইটা একে কৰিম। কোএফিচিয়েণ্ট কেইটা একে কৰিবলৈ আমি এটা কাম কৰিব পাৰোঁ। ইয়াত 2 আছে, ইয়াত 4 আছে, গতিকে ইহঁতৰ LCM হ'ল 4, গতিকে আমি যদি এক্সৰ কোএফিচিয়েণ্টক 4 কৰি লওঁ তেতিয়া হৈ যাব। কিন্তু প্ৰায়বিলাকে কি হয়, আমি চেলচিয়ামলৈ নোযোৱাকৈ LCMৰ কথা নভবাকৈ আমি বেলেগ ধৰণে কৰিব পাৰোঁ। আমি যদি এটা কাম কৰোঁ, ইয়াত যে এইটো 4 আছে, 4টোৱে এই ফাৰ্ষ্ট ইকুৱেশ্যনটো চবকে ইনটু কৰি দিলোঁ, প্ৰত্যেককে কৰিব লাগিব কিন্তু ইকুৱেশ্যনটো কিন্তু মানে ইকুৱেশ্যনটোৰ প্ৰত্যেকটো টাৰ্মক ইনটু কৰিব লাগিব। তেতিয়া এইটো 4 * 8, আকৌ 2টোৱে যদি ইহঁতক ইনটু কৰি দিওঁ তেতিয়াতো মিলি যাব। সেইকাৰণে আমি LCMৰ কথাটো নোকোৱাকৈ আমি কি কৰোঁ, ছেকেণ্ড ইকুৱেশ্যনটোত এক্সৰ কোএফিচিয়েণ্টে ফাৰ্ষ্ট ইকুৱেশ্যনটোক ইনটু কৰোঁ আৰু ফাৰ্ষ্ট ইকুৱেশ্যনৰ এক্সৰ কোএফিচিয়েণ্টে আমি ছেকেণ্ড ইকুৱেশ্যনক ইনটু কৰোঁ। কৰিলেই আমাৰ এক্সৰ কোএফিচিয়েণ্ট একে হৈ যাব। ঠিক আছে, তেতিয়াহ'লে আমি আগবাঢ়োঁ। কি কৰিম, 4 ইনটু ইকুৱেশ্যন 1, ঠিক আছে, 4 ইনটু 2 8x প্লাছ চিন আছে প্লাছ, 4 ইনটু 3 12y, 4 ইনটু 13 কিমান 52। ধৰি লোৱা এইটো আমাৰ থাৰ্ড ইকুৱেশ্যন পালোঁ। এতিয়া আমি নেক্সট কি কৰোঁ, ফাৰ্ষ্ট ইকুৱেশ্যনৰ এক্সৰ কোএফিচিয়েণ্ট 2 কি কৰোঁ, ছেকেণ্ড ইকুৱেশ্যনটোক ইনটু কৰোঁ। 4টো ক'বা পালোঁ, 2টো ক'বা পালোঁ, পিছত চিন্তা কৰি থাকিলে নহ'ব, মনত ৰাখিবা ছেকেণ্ড ইকুৱেশ্যনৰ এক্সৰ কোএফিচিয়েণ্ট 4এ ফাৰ্ষ্ট ইকুৱেশ্যনক ইনটু কৰিছোঁ, ফাৰ্ষ্ট ইকুৱেশ্যনৰ এক্সৰ কোএফিচিয়েণ্ট 2এ ছেকেণ্ড ইকুৱেশ্যনক ইনটু কৰিছোঁ। গতিকে কি আহিল, 8x প্লাছ 2 ইনটু 5 10y ইকুৱেল 2 ইনটু 23 46 4। এইটো হ'ল আমাৰ ফ'ৰ্থ ইকুৱেশ্যন। এতিয়া আমি কি কৰোঁ, ইকুৱেশ্যন দুটা ছাবষ্ট্ৰেক্ট কৰি দিওঁ। ছাবষ্ট্ৰেক্ট কৰি দিলে এইকেইটা কেঞ্চেল গুচি যাব। চ' আমি ইকুৱেশ্যন 3 - 4 কৰিলোঁ। আমি এনেকৈ মাইনাছ কৰোঁ কি কৰিব লাগে, তলৰ টাৰ্মটো চাইনটো চেঞ্জ কৰি ল'ব লাগে। লোৱাৰ পিছত আমি কি কৰোঁ, ছেম ইণ্টিজাৰ নে অপজিট ইণ্টিজাৰ চাই পেলাই আমি প্লাছ মাইনাছ কৰোঁ। ইয়াত 8x কেঞ্চেল গ'ল, 12y 10y অপজিট ইণ্টিজাৰ, এটা প্লাছত আছে এটা মাইনাছত আছে, গতিকে 2y গেটাৰ নাম্বাৰটো আকৌ চিন পজিটিভ প্লাছ 2y, এইটোত আমাৰ ছাবষ্ট্ৰেক্ট কৰিলে আহিব 6, গেটাৰ নাম্বাৰটো আকৌ চিন প্লাছ। চ' ইয়াৰ পৰা আমাৰ কি ওলাল, y ইকুৱেল 6/2, ডেট মিনছ 3। এতিয়া y ভেলুটো আমি পাই গ'লোঁ। y ভেলুটো যেতিয়া পাই গ'লোঁ, ইয়াৰ পৰা আমি কি কৰিব পাৰিম, এতিয়া কোনোবা এটা ইকুৱেশ্যনত y ভেলুটো বহাই পেলাই এক্সৰ ভেলু উলিয়াব পাৰিম। হ'ল, এইটো স্পেচিফিক নহয় দেই, y ভেলুটো আমি এইটো ইকুৱেশ্যনতে বহাব লাগিব, এইটোতে বহাব লাগিব, এইটোতে বহাব লাগিব, এইটোতে বহাব লাগিব, সেইটো নিৰ্দিষ্ট নহয়। কিন্তু যিকোনো এটা ইকুৱেশ্যনত বহাই দিলে আমাৰ কি হ'ব, y ভেলু বহাই দিলে, যিকোনো এটা ইকুৱেশ্যন বহাই দিলে আমাৰ এক্সৰ ভেলু ওলাব। হ'ল, এতিয়া আমি কি কৰোঁ, y ভেলুটো ইকুৱেশ্যন 1তে বহাই দিওঁ, পুটিং y ইকুৱেল 3 ইন ফাৰ্ষ্ট ইকুৱেশ্যন 1। কি পাম, 2x প্লাছ 3 ইনটু y ভেলু 3 ইকুৱেল 13, ডেট মিনছ 2x প্লাছ 9 ইকুৱেল 13। এক্স উলিয়াবলৈ আমি 9টো সিফালে নিব লাগিব, 13 মাইনাছ 9 4 ওলাব। চ' এক্স ইকুৱেল 4/2, ডেট মিনছ 2। এতিয়া আমাৰ কি ওলাল, এক্সৰ ভেলু ওলাল 2, y ভেলু ওলাল 3। দিছ ইজ আৱাৰ চলুশ্যন। এতিয়া তোমালোকে কুৱেশ্যনটো শুদ্ধ হৈছে নে এবাৰ চাই পেলাব পাৰা। আমাৰ এক্সৰ ভেলু 2 ওলাল, y ভেলু 3 ওলাল, হয়নে? এক্সৰ ভেলু 2, y ভেলু 3, এই ভেলুকেইটা যদি মই ইকুৱেশ্যন দুটাত পাতি দিওঁতে ইকুৱেশ্যন এটা ছেটিছফাই হয়, তেতিয়াই আমাৰ অংকটো শুদ্ধ। ইয়াত এক্সৰ ভেলু 2 2 * 4 প্লাছ 3 ইনটু y 3 * 9, y ভেলু 3 আছিলে, চ' 4 + 9 13, তাৰমানে ছেটিছফাই কৰিছে। চিমিলাৰলি ছেকেণ্ড ইকুৱেশ্যনটো ছেটিছফাই কৰিম। এতিয়া তোমালোকক মই কি কৰিলোঁ, এটা ইকুৱেশ্যন দুটা ইকুৱেশ্যন নিজে পাতি পেলাই ছল্ভ কৰি দেখালোঁ, ঠিক আছে। কিন্তু এই ইকুৱেশ্যন দুটা তোমালোকৰ টেক্সট বুকত আছে। কেনেকৈ আছে জানা, তোমালোকে হয়তো ডেচিমেল দেখি পেলাই টান পাই যাব পাৰা, সেইটো কাৰণে মই প্ৰথমতে এনেকৈ পাতি ল'লোঁ। তোমালোকৰ টেক্সট বুকত এটা কুৱেশ্যন আছে, 0.2x প্লাছ 0.3y
ইকুৱেল 1.3 আছেনে এনেকুৱা এটা ইকুৱেশ্যন আৰু 0.4x 0.5y ইকুৱেল 2.3 আছেনে এতিয়া চোৱা ফাৰ্ষ্ট ইকুৱেশ্যনটো মই যিটো লিখিলোঁ 0.2x 0.3y ইকুৱেল 1.3 তাৰ ইচ টাৰ্ম তেনে ইনটু কৰিলে ইকুৱেশ্যনটো আহেনে চিমিলাৰলি এইটো ইচ টাৰ্ম ইনটু কৰিলে এইটো ইকুৱেশ্যন আহে তাৰ মানে মই টেক্সট বুকৰ ইকুৱেশ্যনটোৱে সলভ কৰিছোঁ খালি এটা ষ্টেপ তোমালোকক নোকোৱাকৈ কৰিছোঁ এতিয়া তোমালোকে যদি এই ইকুৱেশ্যন এটা কৰিব বিচৰা এইটো 0. ডেচিমেল থকাটো পাতি লৈ ইমপ্লাইজ দি পেলাই এই 2x + 3y = 13 পাতি পেলাই সেইটোক ইকুৱেশ্যন নাম্বাৰ 1 দিবা চিমিলাৰলি এইটো পাতি লৈ ইমপ্লাইজ দি এইটো ইকুৱেশ্যন পাতি ইকুৱেশ্যন নাম্বাৰ 2 দিবা তাৰপিছত এইটো মতে কৰি যাবা অংকটোৰ সলিউশ্যনটো হৈ যাব ঠিক আছে এইটো নিশ্চয় বুজি পাইছা অসুবিধা হ'ব নালাগে এতিয়া এই কুৱেশ্যনটো মই বাদ দিছোঁ বেলেগ এটা কুৱেশ্যনলৈ আগবাঢ়োঁ বেলেগ এটা কুৱেশ্যন মানে আমি কোনটো কুৱেশ্যন ল'ম টেক্সট বুকৰ এটা ৰুট অভাৰ থকা কুৱেশ্যন আছে ৰুট অভাৰ থকা কুৱেশ্যন এটা আছে সেই কুৱেশ্যনটোলৈকে যাওঁ এই কুৱেশ্যনটো সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে ৰুট অভাৰ বা স্কোৱাৰ ৰুট থকা বা এনেকুৱা ফ্ৰেকশ্যন থকা কুৱেশ্যন দেখিলে টান পায় চ' সেইটোলৈকে আগবাঢ়িছোঁ কি আছে √2x + √3y = 0 √3x + √8y = 0 ইকুৱেশ্যন নাম্বাৰ 1 and 2 একেই আমি ইলিমিনেশ্যন কৰিম মিনছ আমি কি কৰিম এক্সৰ কোএফিচিয়েণ্ট একে কৰিম চ' আগৰ দৰে আগবাঢ়োঁ কি কৰোঁ ছেকেণ্ড ইকুৱেশ্যনৰ এক্সৰ কোএফিচিয়েণ্ট ডেট মিনছ √3 ফাৰ্ষ্ট ইকুৱেশ্যনটোক ইনটু কৰোঁ ইনটু কৰিলে √3 × √2 হ'লে √6 হয় x প্লাছ √3 ইনটু কৰিলে 3 হয় 3y = 0 লগত ইনটু কৰিলে 0 হয় এইটো আমাৰ থাৰ্ড ইকুৱেশ্যন পালোঁ আমি তাৰপিছতে ফাৰ্ষ্ট ইকুৱেশ্যনটোৰ এক্সৰ কোএফিচিয়েণ্ট ডেট মিনছ √2 কি কৰোঁ ছেকেণ্ড ইকুৱেশ্যনটোক ইনটু কৰোঁ হ'ল কি আহিব √2 √3 √6x চাইন মাইনাছ আছে √2 × √8 √16 ডেট মিনছ 4y আৰু এইফালে 0 এতিয়া আমি এইকেইটা ছাবষ্ট্ৰেক্ট কৰোঁ ইয়াতে মই পাতি দিছোঁ ইকুৱেশ্যন 3 - 4 এটাতো চেম টাৰ্ম কেঞ্চেল গ'লেই আৰু এই চাইনটো আমাৰ প্লাছ হৈ গুচি যাব যিহেতু মাইনাছ কৰিছোঁ গতিকে দুইটা চেম ইণ্টিজাৰ হ'ল দুইটা প্লাছ হ'ল 7y = 0 চ' y = 0 এতিয়া আমি y ভেলুটো যদি ইকুৱেশ্যন 1ত পাতি দিওঁ তেতিয়াই আমাৰ কি হ'ব এক্সৰ ভেলু ওলাই যাব গতিকে বহুত চিম্পল হয় পুটিং y = 0 ইন ইকুৱেশ্যন 1 কি আছে √2x + √3y ভেলু 0 = 0 তাৰমানে এই টাৰ্মটো আমাৰ 0 হৈ গুচি গ'ল ডেট মিনছ √2x = 0 চ' x = 0 তেতিয়াহ'লে আমাৰ এই ইকুৱেশ্যনটোত সলিউশ্যন কি ওলাল x = 0 ওলাল y = 0 ওলাল গতিকে আগৰ কুৱেশ্যনটোতকৈও সহজে হ'ল অৰ্থাৎ তোমালোকে ৰুট অভাৰটো দেখিলে অংকটো টান বুলি ভাবিব নালাগে যথেষ্ট সহজ অংক মাত্ৰ কোএফিচিয়েণ্ট একে কৰিব লাগে কেনেদৰে কোএফিচিয়েণ্ট একে কৰিম মাইনাছটো কেনেদৰে কৰিম তলৰ চিনটো সলাবলৈ নাপাহৰিম সেই কথাকেইটা মন কৰিলে অংকটো শুদ্ধ হ'ব এতিয়া আমি আৰু এটা কুৱেশ্যন লৈ আগবাঢ়োঁ এটা কুৱেশ্যন টেক্সট বুকত এটা কুৱেশ্যন আছে s - 3 = 3 আৰু ফাৰ্ষ্ট ইকুৱেশ্যন মই দি দিলোঁ সেইটো s/3 + t/2 = 6 ছেকেণ্ড ইকুৱেশ্যন দি দিলোঁ এতিয়া এই ইকুৱেশ্যনটোত ফ্ৰেকশ্যন আছে ফ্ৰেকশ্যন থকাতকৈ যদিহে হোল নাম্বাৰ থাকে তেতিয়া আমাৰ চল্ভ কৰিবলৈ সুবিধা গতিকে আমি চাওঁ কিবা ধৰণে হোল নাম্বাৰ কৰি ল'ব পাৰি নেকি আৰু এটা কথা মই একো আগতেও কৈছোঁ মেথছৰ ৰুলছ একেবাৰে ৰিগিড নহয় আমি ইয়াত এছৰ ছেকেণ্ড ইকুৱেশ্যনটো এছৰ কোএফিচিয়েণ্ট 1/3 ধৰি পেলাই তাৰমানে ফ্ৰেকশ্যনত ৰাখি পেলাই চল্ভ কৰি দিলেও আমাৰ ভুল শুদ্ধ হৈ যাব কিন্তু মই ভাবোঁ হোল নাম্বাৰ কৰি ল'লে তোমালোকৰ সুবিধা হ'ব চ' মই হোল নাম্বাৰলৈ কনভাৰ্ট কৰি পেলাই কৰি দেখাওঁ হোল নাম্বাৰ কেনেকৈ কৰিম ইয়াতে আমাৰ ডিনমিনেটৰ আছে 3 আৰু 2 গতিকে 3টোৰ LCM হ'ল 6 এটাই যদি ইচ টাৰ্ম ইনটু কৰি দিওঁ ইচ টাৰ্ম ইনটু কৰি দিলে কি হ'ব আমাৰ ইয়াত ডিনমিনেটৰটো নাইকিয়া হৈ গুচি যাব চ' মই এটা কাম কৰোঁ এই ইকুৱেশ্যনটো ইকুৱেশ্যন নাম্বাৰ 2 দি নিদিওঁ এইটো মই কেঞ্চেল কৰি দিছোঁ হোল নাম্বাৰটো যেতিয়া পাই যাম তেতিয়া আমি ইকুৱেশ্যন নাম্বাৰ দিম তেতিয়াহ'লে হোল নাম্বাৰ পাবলৈ আমি কি কৰিম বুলি ক'লোঁ 6 ইচ টাৰ্ম ইনটু সমীকৰণ এটাত যদি কিবা
এই ডিভাইড কৰিব লগা হয় তেতিয়াহ'লে প্ৰত্যেকটো টাৰ্মক কৰিব লাগিব নহ'লে ভুল হ'ব চ' মই 6 ইনটু s বাই t প্লাছ 6 ইনটু t বাই 2 ইকুৱেল 6 ইনটু 6 ইয়াৰ ৰিজাল্ট উলিয়াই লওঁ এইটো হ'ব 2s এইটো হ'ব 3t আৰু এইটো হ'ল 6 6 36 দিছ ইজ ইকুৱেশ্যন 2 হ'ল এতিয়া আমাৰ কি হৈ গ'ল ফাৰ্ষ্ট ইকুৱেশ্যনটোত s ৰ কোফিচিয়েণ্ট 1 ছেকেণ্ড ইকুৱেশ্যনটোত s ৰ কোফিচিয়েণ্ট 2 তেতিয়াহ'লে আমি s ৰ কোফিচিয়েণ্ট একে কৰিম s ৰ কোফিচিয়েণ্ট একে কৰিম s ৰ কোফিচিয়েণ্ট একে কৰাৰ পিছত আমি ছাবষ্ট্ৰেক্ট কৰিম s ৰ কোফিচিয়েণ্ট একে কৰিবৰ কাৰণে আমি ছেকেণ্ড ইকুৱেশ্যনৰ s ৰ কোফিচিয়েণ্টে ফাৰ্ষ্ট ইকুৱেশ্যনটোক ইনটু কৰিছোঁ 2 ইনটু ইকুৱেশ্যন 1 কি ওলাব 2s minus 2t equals 6 third equation 1 into equation 2 2s plus 3t equal 36 fourth equation subtract কৰিম এইটো সাইন মাইনাস হ'ব আৰু এইটো সাইন মাইনাস হ'ব ন s গিটা 2s গিটা ক্যান্সেল এইটো দুইটা নেগেটিভ ইন্টিজাৰ আহি গ'ল গতিকে আমাৰ সাইনটো নেগেটিভ হয় দুইটা এড হ'ব -5t ইয়াত এটা পজিটিভ ইন্টিজাৰ এটা নেগেটিভ ইন্টিজাৰটো ডাঙৰ কাৰণে মাইনাস চিন আৰু সাবষ্ট্ৰেক্ট হয় 30 সো মাইনাস ডাল মই ইয়াতে ক্যান্সেল কৰি দিব পাৰো এতিয়া t ইকুৱেল 30/5 ইকুৱেল 6 এতিয়া তেতিয়াহ'লে t ৰ ভ্যালুটো ফাৰ্ষ্ট ইকুৱেশ্যনত বহাই দিলে আমাৰ কি হ'ব s ৰ ভ্যালু ওলাই যাব ইকুৱেশ্যন 1 ইমপ্লাইজ বুলি লিখিছো s minus t ৰ ভ্যালু 6 ইকুৱেল 3 সো s ইকুৱেল 6 টো ইফালে প্লাস হৈ যাব 9 that means ইয়াৰ সলিউশনটো তোমাৰ s9 ওলাল আৰু t ইকুৱেল 6 ওলাল হল গতিকে যদিও ফ্ৰেকশন আছে ফ্ৰেকশনটো আমি নাইকিয়া কৰি ল'ব পাৰোঁ হোল নাম্বাৰলৈ ইকুৱেশ্যনটো কনভাৰ্ট কৰি ল'লোঁ লৈ পেলাই খুব সহজতে আমি অংকটো সলভ কৰিলোঁ গতিকে এইকেইটা হৈছে ইয়াৰ পিছত আমি হয়তো ষ্টেটমেণ্ট চামলৈ যাব লগা হ'ব পাৰে ষ্টেটমেণ্ট চাম আজি আমি সলভ নকৰিম কিন্তু তাৰ আগত আমি কি কৰোঁ এটা আৰু এটা কুৱেশ্যন টেক্সট বুকৰ যেটো কুৱেশ্যন নাম্বাৰ 2 সেই কুৱেশ্যনটো সলভ কৰোঁ টেক্সট বুকৰ সেকেন্ড কুৱেশ্যনটোত আমাক কি কোৱা আছে দুটা ইকুৱেশ্যন দিয়া আছে ইকুৱেশ্যনটা সলভ কৰিব দিছে আৰু ইকুৱেশ্যন দুটা সলভ কৰাৰ পিছত ডেফিনেটলি আমি এলিমিনেশ্যন প্ৰচেছতে সলভ কৰিম কৰাৰ পিছত আমাক কৈছে যে ফাইন্ড দ্য ভ্যালু অফ y for y equal mx plus 3 গতিকে y equal mx plus 3 ইকুৱেশ্যনটোৰ পৰা আমি লাষ্ট m ৰ ভ্যালুটো উলিয়াই দিব লাগিব তেতিয়া হলে আমি কুৱেশ্যন নাম্বাৰ 2 টোৰ ইকুৱেশ্যন দুটা চাওঁ প্ৰথম ক্ষেত্ৰটা সলভ কৰোঁ কি আছে এটা আছে ফাৰ্ষ্ট ইকুৱেশ্যনটো আছে 2x plus 3y equal 11 সেকেন্ড ইকুৱেশ্যন আছে 2x minus 4y equal -24 ঠিক আছে ছাত্ৰছাত্ৰীসকল ইয়াত কিন্তু এটা কথা আমাৰ ইয়াত অকনমান কাম কম হৈহে আছে কি কাৰণে গম পোৱা ইয়াত দেখা গ'ল যে x ৰ কোএফিচিয়েন্ট গিটা দুইটা 2 আছে গতিকে আমি মাল্টিপ্লাই কৰি পেলাই কোএফিচিয়েন্ট একে কৰিব লগা কামটো আমাৰ ইয়াত কম হৈ আছে গতিকে যথেষ্ট সহজে হ'ব আমি স্টেটমেন্ট সাম কিছুমান কৰোঁতেনো পাম য'ত তোমাৰ কোএফিচিয়েন্ট একে থাকিব কোএফিচিয়েন্ট একে কৰি থাকিলে আমি সেই মাল্টিপ্লাই কৰি ইকুৱেশ্যন নাম্বাৰ 3 আৰু 4 যে দিছিলোঁ সেই কাম কেইটা কৰিব নালাগে গতিকে যথেষ্ট কাম কম হ'ব ইয়াত আমি কি কৰিম ডাইৰেক্টলি ইকুৱেশ্যন 1 ৰ পৰা ইকুৱেশ্যন 2 টো মাইনাস কৰিম 2x কেনসেল এটোটো সাইন চেঞ্জ হলে প্লাস হৈ যাব দুটা সেম ইন্টিজাৰ সো প্লাস হ'ল 7 হয় ইয়াত ইকুৱেশ্যন চেঞ্জ হলে সাইন চেঞ্জ হলে প্লাস হৈ যাব দুইটা সেম ইন্টিজাৰ প্লাস হৈ 35 সো y equal 35/7 equal 5 y ভ্যালু ওলালে এতিয়া আমি ফাৰ্ষ্ট ইকুৱেশ্যনটোত y ভ্যালুটো পাই দিও 2x plus 3 into y value 5 equal 11 so 2x plus 15 2x equal 15 আহিল -4 that means x equal -4/2 অর্থাৎ -2 নেগেটিভ ওলালে হল এতিয়া আমি এ ভ্যালু গিটাও x ৰ ভ্যালু -2 আৰু y ভ্যালু 5 যদিহে আমি ফাৰ্ষ্ট ইকুৱেশ্যনটো বা সেকেন্ড ইকুৱেশ্যনটো পুট কৰি চাওঁ তেতিয়া দেখিম যে লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড আমাৰ ইকুৱেল হৈছে হল তাৰমানে ৰিজাল্ট শুদ্ধ হল এতিয়া আমাক আৰু এটা কি কৈছিলে ফাইন্ড m for y equal mx plus 3 now y equal mx plus 3 এটো আমাৰ ইকুৱেশ্যনটো দিয়া আছে হল ইয়াত যদি এতিয়া আমি y মানটো 5 আৰু x ৰ মানটো -2 পুট কৰি দিও তেতিয়াহলে আমাৰ
সহজতে এমৰ ভেলুটো ওলাই যাব y ভেলু পাতি দিলোঁ 5 m xৰ ভেলু পাতি দিলোঁ -2 প্লাছ 3 ঠিক আছে তেতিয়াহ'লে আমাৰ এই কেলকুলেশ্যনটোৱে মাত্ৰ বাকী আছে থিটো ডেফিনেটলি এফালে আনিব লাগিব নেক্সট ষ্টেপত থিটো আনিম প্ৰথমতে এই মাল্টিপ্লিকেশ্যনটো কৰি ল'ম 5 = -2m প্লাছ 3 ঠিক আছে এতিয়া থ্ৰীটো যদি এফালে লৈ আহোঁ চাইন চেঞ্জ হৈ -3 হ'ল এইফালে আছে -2 নিশ্চয় অসুবিধা হোৱা নাই এইখিনিত 5 - 3 ৰিজাল্ট 2 এইফালে আছে -2m চ' m = 2/-2 = -1 ঠিক আছে এমৰ ৰিজাল্টটো আমাৰ কিমান ওলাই গ'ল -1 ওলালে তেতিয়াহ'লে নিশ্চয় ইয়াতো আমাৰ বিশেষ অসুবিধা নাই সম্ভৱতঃ বুজি পাইছা কিবা অসুবিধা পালে জনাবা আকৌ কৈছোঁ আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে পাঠসমূহ পাবৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা